মৰ্নিং মই আজি ওলালোঁ সিপাৰত পাম আছে পামলৈ ওলালোঁ আৰু পামৰ তাতে মানে কি হৈছে আমাৰ খৰি ঢুকাইছিলে যে 10 দিনমানৰ পিছতে সকাম হ'ব তিলানি হৈ গ'ল যেতিয়া মানে 16 দিনত হয় আমাৰ ইয়াত সকাম আৰু তাতে খৰি ফালিবলৈ খৰি আনিবলৈ পামলৈ গৈছে গতিকে তাহাঁতৰ লগত যাবলৈ গৈ আছোঁ আৰু লগতে মই ভাবিলোঁ আপোনালোকক আমাৰ যে গাঁৱৰ মাথাউৰিটো আজি কাষৰ যি মাথাউৰি দৃশ্য লগতে ইমান ধৰণে পাম আছে নদীৰ ওপৰত এই পামৰ দৃশ্য খেতি বাতি কৰে তাতে এই কথাখিনি মই দেখাবৰ কাৰণে ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকে ভাবিছোঁ ভালে পাব আমাৰ জেগাডোখৰ চাই এয়া হ'ল শিৱ মন্দিৰ আৰু এফালে আৰু আজি মই আহিলোঁ স্কুটি লৈ আৰু স্কুটিখন দেখি আপোনালোকে নিশ্চয় গম পাইছে কাবেৰীৰ স্কুটিখন লৈ আহিছোঁ এই স্কুটিখন লৈ মই আগতে শ্বৰ্টছ বনাইছোঁ বা ভিডিঅ'ও বনাইছিলোঁ ওলা কোম্পানীৰ ইলেক্ট্ৰিক স্কুটি হয় আৰু আপোনালোকে যদি ভাবিছে ইলেক্ট্ৰিক স্কুটি ল'ম বুলি তেতিয়াহ'লে ওলাখন ল'ব কাৰণ ওলাখনৰ কেপাচিটি যথেষ্ট আছে ইয়াতে এতিয়া নৰ্মেলত 23 কিলোমিটাৰ গৈ আছোঁ মই এনেই যেতিয়া স্পৰ্টছ মুডত থকা হ'ব তেতিয়া 93 কিলোমিটাৰলৈকে যাব পাৰে আৰু ইকন মুডত প্ৰায় 42 কিলোমিটাৰলৈকে যাব পাৰে আৰু বহুত কমফৰ্টেবল হয় হেণ্ডেল কৰিবলৈ বহুত সুবিধা যিকোনো মানে হেৰিয়াতে আপোনালোকে ল'ব পাৰে আৰু অলপ পিছতে আমি যিখন জাজি দলং মই আগতে দেখাই গৈছিলোঁ জাজি দলংখন আমাৰ ইয়াতে অত্যন্ত প্ৰয়োজনীয় আছিলে স্থানীয় যুৱকসকল তথা স্থানীয় ৰাইজ আৰু সংবাদকৰ্মীসকলে নেৰানেপেৰাকৈ লাগি থকাৰ ফলতে এই দলংখন মাননীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা ডাঙৰীয়ানে ৰাইজৰ বাবে উপহাৰ দিলে আৰু এইখিনিতে দেখিছেনে এটা পুখুৰী আছে আৰু এই পুখুৰীটোত ডাঙৰকৈ যিখিনি পাত দেখিছে এই পাতখিনি আচলতে ভেট বা পদুম এনেকুৱা ধৰণৰ পাত নহয় এইখিনি হৈছে উৎপল গছৰ পাত হয় এই গোটেই পুখুৰীটো চানি ধৰি উৎপল গছ আছে আৰু এই উৎপল গছবিলাক ইয়াত যিটো গুটি লাগে এটা মানে প্ৰায় ক্ৰিকেট বলটোতকৈ অলপ ডাঙৰ হয় এই গুটিবিলাক ভিতৰত সৰু সৰু ক'লা গুটি থাকে আৰু ইয়াত ভিতৰত পাউডাৰ নিচিনা থাকে এই পাউডাৰটো মেডিচিন বনাওঁতে যিখিনি মেডিচিনৰ টেবলেটৰ যিখিনি পাউডাৰ সেই পাউডাৰটো দিবৰ কাৰণে ইউজ কৰা যায় বেছি বেয়া হৈ যায় মাথাউৰি যিহেতু ইয়াত মাথাউৰিৰ কাৰণে চৰকাৰেও মাথাউৰিত ইমান বেছি পদক্ষেপ নলয় মাথাউৰিবিলাক পকীকৰণৰ ব্যৱস্থাটো নাই কাৰণ মাথাউৰিবিলাক মাজে মাজে ওখ কৰি থাকিব লগা হয় চাপৰ হৈ গৈ থাকে সেইকাৰণে যথেষ্ট মাথাউৰিটো বেয়া হৈ আছে ছ'চিয়েলৰ কৰি আছে আমাৰ ৰূপে এইখন জেওৰা দাঙি লৈ আহিলে নি একেবাৰে হা এই হেৰি খৰি কাটিছে মনোজহঁতৰ এই খৰি ঢুকালে যে তাহলে এইটো হ'ল গড়মূৰ নামঘৰ আৰু পাইছোঁ দেই বৰষুণ আকৌ বতৰটো বৰ ভাল নহয় কিন্তু দেই ধোঁৱা হৈ আছে বৰষুণ আহিবও পাৰে নদী পাৰৰ মানে নদী সিটো পাৰৰ এইটো ৰিং বান্ধ বুলি কোৱা হয় একচুৱেলি মাথাউৰি নহয় ইফালে আজি মই আপোনালোকক খেতি দেখাব পাৰিম খেতি কি স্বৰূপত মানে কি ধৰণে খেতি কৰে বিশেষকৈ জলকীয়া ভোট জলকীয়া খেতি খুব সুন্দৰভাৱে কৰে ইয়াতে ভোট জলকীয়া খেতি দেখিব অকণমান পিছতে এইখিনি দেখিছেনে এইখিনি হ'ল ভোট জলকীয়া এইখন ভোট জলকীয়া বাৰী দেখিছেনে ইয়াতে ভোট জলকীয়া লাগি আছে এইখিনি ভোট জলকীয়া হয় আৰু এইফালেও আছে সেইখনো ভোট জলকীয়া বাৰী হয় এনেধৰণে ইয়াতে বহুত পৰিমাণত ভোট জলকীয়া খেতি কৰে আৰু ভোট জলকীয়া খেতিৰ কাৰণে আমাৰ এই যি যোৰহাট ডিষ্ট্ৰিক্টটো ভোট জলকীয়াৰ কাৰণে মানে DCয়ে ডিক্লেয়াৰ কৰিছিলে ভোট জলকীয়া খেতিৰ কাৰণে এইখিনি গোটেইখিনি ভোট জলকীয়া হয় এই গোটেই বাৰীখন ভোট জলকীয়া হয় এইখন ভোট জলকীয়া আৰু এইফালে নদী কিনাৰতে এয়া ভোট জলকীয়া দেখিছেনে ভোট জলকীয়া হ'ল মানে অসমৰ এটা বিশেষ জলকীয়া যিটো আপোনালোকে জানেই সকলোৱে জানেই ভোট জলকীয়াৰ কথা তো ইয়াতে যথেষ্ট ভোট জলকীয়া কৰা হয় আৰু আগলৈও দেখিব আপোনালোকে ভোট জলকীয়া খেতি মই দেখাই আছোঁ ৰ'ব এক মিনিট এইখিনি অলপ কচু কৰিছে দেখিছেনে মানে এই পাৰটো এই যিটো জাজি নদীৰ যিটো আমাৰ অপজিট পাৰ আমাৰ ঘৰৰ পাৰটো সেইটো হয় আৰু এইটো হ'ল অপজিট পাৰ এই অপজিট পাৰটোত যথেষ্ট খেতি কৰে মানুহবিলাকে খেতিৰ পাম আছে সকলোৰে চাই থাকিব আপোনালোকে আগলৈ মই গৈ আছোঁ এইটো ৰিং বান্ধেদি গৈ আছোঁ এইটো মানুহ কেইঘৰমান আছে এইখিনি মানে ব্যক্তিগত মানুহৰ ঘৰ পাম নহয় আচলতে এইখিনি ইয়াৰ এই মানুহকেইঘৰ পাৰ হৈ পেলাইহে পাম আছে আমাৰ গাঁৱৰ যিখিনি মানুহৰ পাম আছে আগলৈ আছে এইখিনি হ'ল এজাৰগুৰি গড়মূৰৰ উত্তৰ পাৰ বুলি কয় এইখিনি মানুহৰ ঘৰে হয়
একদম স্কুটি এইডোখৰ যে পালোহি এইডোখৰ হ'ল আমাৰ এই নামঘৰ দেখিছেনে সেয়া নামঘৰতে আমাৰ ভাগৱত হৈছিলে আগতে আৰু এইখন এতিয়া আকৌ সাকু এডাল দি লৈছে নদীত পানী বেছি হোৱাৰ কাৰণে সাকুডাল আগৰ সাকুডাল উটাই লৈ গ'ল এতিয়া আকৌ এডাল সাকু দিছে তো ওখ জেগাত দিব লগা হৈছে কিন্তু বৰ ডেঞ্জাৰাছ হয় সকলো মানুহ ইয়াত উঠি যাব নোৱাৰিব কিন্তু এডাল নদীৰ সাকু হয় আমাৰ আৰু এইখন হ'ল এয়া হ'ল আমাৰ নামঘৰ এই নামঘৰতে ভাগৱত পাঠ হৈছিলে মই ভাগৱতৰ ভিডিঅ' আপোনালোকক কেইবাবাৰো দিছোঁ আৰু দেখিছে নদীৰ পানী যথেষ্ট বাঢ়ি গৈছিলে সেইকাৰণে এইখিনি মানে পলস পৰিছে দেখিছেনে জেগাবিলাকত এইবিলাক মাটি খান্দি ট্ৰেক্টৰে মাটি খান্দি উঠাই নিয়া মাটি হয় তাতে পানী সোমাই যথেষ্ট পলসো পৰিলে আৰু এই দাঁতিবিলাকতো দেখিছেনে সেইবিলাক পলস অলপ পৰিছে এইবিলাক পলস হয় আৰু পলসবিলাক যথেষ্ট সাৰুৱা হয় সেই পলসৰ কাৰণেই দাঁতিত এইবিলাক ঘাঁহ বনবিলাক খুব সুন্দৰ হৈ দেখিছে বা বেলেগ খেতিও ভাল হয় নদীৰ কিনাৰত এয়া হ'ল আমাৰ জাঁজি নদীৰ আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশ মই যে উজাই গ'লোগৈ আগলৈ গ'লোঁ 1 কিলোমিটাৰ আগত গৈ পেলাই দলঙেদি ঘূৰি আহি মই আকৌ একে জেগা পালোহি মানে আৰু এইখিনিৰ পৰাই প্ৰায়বিলাকেই পামেই আছে এইখিনিত যিখিনি অলপ আগতে যিখিনি মানুহৰ ঘৰ দেখালোঁ ইটো পাৰে উত্তৰ পাৰত এতিয়া এইখিনিৰ পৰা পামেই আছে আৰু প্ৰত্যেক পামতে মানে মানুহবিলাকে খেতি কৰে বহুত মানুহৰ খেতি আছে ইয়াতে কিটো ওলাব সেই মানে সেই দেখাইছোঁ আমাৰ ইয়াত পামবিলাক কেনেধৰণে মানে পামত খেতি কৰে মানুহে এতিয়া আপুনিতো খেতি কিবা কিবি লৈ আহিলে ৰঙালাও চঙলা চাগে হয় নহয় কি আনিলে চাওঁ দেখাচোন কেনেকুৱা হৈছে ৰঙালাও এইবাৰ ৰঙালাও আছে গাখীৰ আছে গাখীৰ ৰঙালাও চব লৈ আহিছে নেকি ৰঙালাও লৈ আহিছে ইয়াৰ পৰা ভাইটি দে ৰঙালাও গাখীৰ মানে পামত আৰু ইয়াতে গাখীৰ পৰা আৰম্ভ কৰি মাছ গাখীৰ মানে শাক পাচলি চব দেখাইছোঁ আমাৰ ওচৰৰ পামবিলাক যে মানে মানুহে এনেকৈ ধৰণে পাম আছে আমাৰ ইয়াত খেতি বাতি যে ভালকৈ কৰে জলকীয়া অঁ কোনফালে পৰিয়ালে কোনফালে অঁ গাঁৱৰ ঘৰৰ পৰা ঠাণ্ডা লাগিছে নি অঁ হ'ব অঁ ঠিক আছে আছোঁ এই ৰঙালাও চঙলা হৈছে নাই ৰঙালাও আমাৰ এবাৰ নাৰিলোঁ কাৰণে কি সম্ভৱ ঠিক আছে সেয়া হ'ল আমাৰ স্কুলৰে এজন অভিভাৱক আৰু সেই দুইজন ছাত্ৰ ইয়াতে পামত তেওঁলোকৰ মানে পামৰ জেগাতে তেওঁলোকৰ থকা মানে অৰিজিনেল গাঁও হ'ল গাঁৱত ঘৰ কিন্তু ইয়াতে পামতে থাকে তেওঁলোকে সেইকাৰণে পামৰ পৰা গাঁৱলৈ গৈছে আজি সপৰিয়ালে পামত থাকে মানে খেতি বাতিৰ লগত ব্যস্ত থাকে কাৰণে আৰু বাকী ককাই ভাই গাঁৱত আছে সেইকাৰণে তেওঁলোকে গাঁৱলৈ গৈছে পামৰ পৰা এইবিলাক মানে এইখিনি হৈছে হেৰি কচু খেতি কৰিছে এইখিনি গোৱালক গাখীৰ দি আছে মই মানুহৰ ঘৰতো দিওঁ হোটেলতো দিওঁ হয় নি ব্যৱসায়টো নিজৰ মানে এতিয়া লিটাৰ কেইটকা হৈ আছে ইয়াত লোকেল ইয়াৰ পৰা 40কে নিওঁ তাত বিক্ৰীটো 8 হিচাপ নাই 50-60 ঠিক আছে এয়া হ'ল আমাৰ ইয়াৰ পৰা পামৰ পৰা গোৱালে গাখীৰ এনেধৰণে লৈ যায় 40 টকা লিটাৰকৈ আৰু 50 টকা 60 টকা এনেধৰণে গৈ টাউনত বা অন্যান্য জেগাত দিয়েগৈ মানে পমুৱা ৰাইজৰ এয়া মানে আমাৰ পৰিৱেশ এতিয়া এই যে দেখিলে এই গাখীৰ দিছে যে তেওঁলোকৰ ঘৰ কিন্তু এয়া নহয় এয়া হ'ল তেওঁলোকৰ পাম তেওঁলোকৰ ঘৰ আছে বেলেগ এখন গাঁৱত ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰত গাঁও আছে আৰু ইয়াতে পামত তেওঁলোকে খেতি বাতি বা গৰু ম'হখিনি এনেধৰণে ৰাখে এইবিলাক চব পমুৱা ঘৰ দেখিছেনে পাম বুলি কয় এইখিনি বহা বুলি কওঁ আমি আমাৰ ভাষাত আমি বহা বুলি কওঁ এনেধৰণে সৰুকৈ এজন দুজন মানুহ থাকিবৰ কাৰণে চাহ তাহ খাবৰ কাৰণে এনেধৰণে বনাই লয় এইটো হ'ল পামৰ পৰিৱেশ আমাৰ ৰাজীৱ দা আহিছে আমাৰ ওচৰত এতিয়া ৰাজীৱ দাই আমাৰ গাখীৰ আনিছে আৰু কি কিয় আনিছে চাম এতিয়া আমি কি আনিলে এইফালে চাওঁ অঁ এয়া কেৰেলা আৰু গাখীৰ চাগে নহয় জানো এই ম'হৰ গাখীৰ নে গৰুহী আৰু এইখন হেতাখন কিহৰ মই মানে পামৰ পৰিৱেশটো দেখাই আছো পাম খেতি বাতি কি হয় আপোনালোকৰ জলকীয়া খেতি তাতহে আছে অঁ ঠিক আছে বাৰু লৈ আহিছোঁ মেইনলি এনেধৰণে এয়া হ'ল পমুৱা ৰাইজৰ এইখন এখন পাম আচলতে মই এই পৰিৱেশবিলাক আপোনালোকক দেখাবলৈ বিচাৰিলোঁ এইটো কাৰণে এইটো পৰিৱেশ সকলো জেগাতে পোৱা নাযায় আৰু এইবিলাকে আমাৰ মানে গাঁৱৰ আনন্দ গাঁৱত থকাৰ আনন্দ এইখিনি ইমান ধুনীয়া এটা পৰিৱেশ বুলি ভাবোঁ আমি আপোনালোকে কেনেধৰণে ভাবে এই পৰিৱেশ আপোনালোকৰ ভাল লাগিছেনে নাই এটা কমেণ্ট কৰিলে ভাল লাগিব এইটো এটা পাম দেখিছে এনেকৈ ধৰণে সৰু সৰুকৈ মানুহ থকাৰ এটা ব্যৱস্থা কৰি লয়
আৰু এই জেগাত দেখিছেনে চেগুন পুলি ৰুইছে কোনোবাই। আৰু অলপ আগতেই যথেষ্ট জলকীয়া খেতি কৰা জেগা আছে এইখিনিতে, মই দেখাম আপোনালোকক। এইখিনি জলকীয়া খেতি কৰিছে দেখিছেনে, এইখিনি হ'ল জলকীয়া খেতি। বীজ জলকীয়া, ভোট জলকীয়া বুলি যিটো কয়, এইখিনি হ'ল ভোট জলকীয়া। ভোট জলকীয়া খেতি কৰা হয়। আপোনালোকক মই এইফালেদি গৈ এখন পাম আছে, পামখন দেখাম ৰ'ব দেই, 1 মিনিট চাই থাকিব ভিডিঅ'টো। ইয়াতো ভোট জলকীয়া খেতি কৰিছে। এই যে বেৰা দি থৈছে দেখিছেনে, এইখিনি ভোট জলকীয়া খেতি হয়। এইখিনি এইফালে এয়া হ'ল ভোট জলকীয়া খেতি। আৰু এতিয়া 1 কেজি ভোট জলকীয়াত প্ৰায় 300 টকা হৈ আছে এতিয়া 300। আচলতে ভোট জলকীয়াৰ পৰা আমাৰ ইয়াৰ বিশেষকৈ আমাৰ এজাৰগুৰি গাঁওখন ভোট জলকীয়াৰ কাৰণে বিখ্যাতেই হৈছে। কাৰণ ইয়াত পমুৱা যিসকল ব্যক্তি আছে, যিসকলে পামত থাকে, মানে প্ৰায় ভোট জলকীয়া খেতি কৰিবলৈ লৈছে। কাৰণ ইয়াত এটা যথেষ্ট লাভজনক খেতি। এবাৰ ভোট জলকীয়া খেতি কৰিলে তেওঁ এখন গাড়ী ল'ব পৰা, ভালদৰে যদি কৰে 2 বিঘামান মাটি, তেতিয়াহ'লে এখন গাড়ী ল'ব পৰা ধৰণৰ মানে সঞ্চয় কৰিব পাৰে। গতিকে ভোট জলকীয়া খেতি যথেষ্ট জনপ্ৰিয় হৈছে বা মানুহে যথেষ্ট কৰিবলৈ লৈছে। এইখিনি এতিয়া চাওক, এইখিনি এইফালৰ পৰা এইখিনি গোটেইখিনি ভোট জলকীয়া খেতি এনেকৈ চাইছোঁ দেখিছেনে, এইখিনি হ'ল ভোট জলকীয়া খেতি। এইখিনি আমাৰ ইয়াৰে নদী সিপাৰৰ বেলেগ এখন মানুহে কৰিছে, এটাত আমাৰ খুৰা এজনৰ লগত লাগি পেলাই। আৰু ইফালে যিমান দেখিছেনে এইখিনি গোটেইখিনি ভোট জলকীয়া খেতি হয়। এইখিনি দেখিছেনে, এইখিনি ভোট জলকীয়া গোটেইখিনি, এইখিনি তালৈকে গোটেইখিনি ভোট জলকীয়া খেতি। আৰু যথেষ্ট যত্ন কৰি পেলাই কৰিছে দেখিছেনে। এইফালে এইখিনি আৰু এইফালে এইখিনি, এই যিমানখিনি দেখিছে যে এই জেওৰা যিমানলৈকে দিয়া আছে গোটেইখিনি ভোট জলকীয়া খেতি হয়। আপোনালোকৰ ফালে ভোট জলকীয়া খেতি আছেনে নাই? যদিহে আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ভোট জলকীয়া খেতিটো যথেষ্ট কষ্টকৰ কিন্তু দেই, যথেষ্ট যত্ন কৰিব লাগে। আজিকালি মেডিচিন যথেষ্ট দিব লগা হয় ভোট জলকীয়া খেতিৰ কাৰণে। যথেষ্ট বেমাৰে ভোট জলকীয়া আক্ৰান্ত কৰে, কিন্তু তাৰ মাজতো কৃষকসকলে কিন্তু এনেধৰণে সুন্দৰভাৱে ভোট জলকীয়া খেতি কৰি আছে। এতিয়া দেখিছেনে, এইখিনি আমাৰ ওচৰৰে প্ৰতিবেশী মানুহৰে খেতি হয়। এইখিনি আপোনালোকক দেখালোঁ। পৰিৱেশটো কেনেকুৱা লাগিছে জনাব। কিন্তু অলপ চলপ 2-এটা পকিছে ভোট জলকীয়া দেখিছেনে, অলপ পকিছে, 2-এটা সৰিছে। এয়া হ'ল ভোট জলকীয়া খেতি। আৰু অকল এয়াই নহয়, যথেষ্ট আৰু ইয়াৰ পিছলৈও যথেষ্ট পামত ভোট জলকীয়া খেতি আছে। মানে প্ৰত্যেকেই কৰিবলৈ চাইছে। আৰু এইটো হ'ল আমাৰ খুৰাৰ এজনৰ বাৰী, খুৰাৰ বাৰী, উপেন খুৰাৰ বাৰী হয়। এইটো পাম দেখিছেনে, পামবিলাক এনেধৰণৰ আচলতে বেছি মানে ভালদৰে ইয়াত সজা নাযায়। আৰু 2-এজন মানুহ থাকিবৰ কাৰণে যিটো ছিষ্টেমত সজা হয়, ইয়াতে গৰু ম'হ ৰখা হয় দেখিছেনে। ইফালে গৰু, এইফালে ছাগলী টঙি আছে, আৰু সেইফালে মানুহ থাকিবৰ কাৰণে কেনেকৈ ধৰণে থাকে। ইয়াত গৰু ৰাখে দেখিছেনে। আৰু এইফালেদি এনেকৈ ভিতৰ সোমাই যাম মই, ভিতৰটো চাব। ইয়াতে এইখিনিতে ছাগলী থাকে দেখিছেনে। মানে গৰু ছাগলী মানুহৰ সহবাস হয়। আৰু ইয়াতে আজিকালি ৰাতি নাথাকে নি? ৰাতি নাথাকে, ৰাতি প্ৰায় নাথাকে। আচলতে অকণমান ৰেষ্ট কৰিবলৈ কাৰণে ব্যৱস্থা কৰে। এনেকৈ খোৱা বোৱাৰ ব্যৱস্থাটো এইটো ধৰণে আছে পামৰ দেখিছেনে। এই ধৰণে পানী, আৰু এইফালে জুইশাল, কেতিয়া সিফালে খাদ্যবস্তু বনাই খাবৰ বাবে, মানে পামত থকা সময়খিনিৰ কাৰণে এনেকৈ বস্তু। এয়া নাঙলটো আপোনালোকে চাগে বহুত দিন দেখিবলৈ পোৱা নাই, চাই লওক। এয়া হ'ল নাঙল। ইয়াতে নাঙলৰ ব্যৱহাৰ এতিয়াও আছেই। অকল মানে ট্ৰেক্টৰৰ দ্বাৰাই কৰা নহয়, নাঙলৰ দ্বাৰাই যথেষ্ট কৰা হয় কিবাকিবি। এইখিনি ৰঙালাও ইয়াতে বিচনাতে থৈ দিছেহি। মানে এই বিচনাখন আচলতে ৰাতি শুবৰ কাৰণে নহয়, ইয়াত ৰাতিত নাথাকে। ইয়াতে অকণমান কেতিয়াবা ৰেষ্ট ল'বৰ কাৰণে এইটো ব্যৱস্থা। এইফালে জাতিলাও ৰঙালাও বেগত ভৰাই থৈছে দাদাই। এয়া ছাগলী গঁৰালৰ দৃশ্য। আৰু এইফালে হ'ল বাহিৰত গৰু ৰখাৰ জেগা। আৰু গৰুৰ এইফালে খেৰৰ ঘৰ মই দেখাইছোঁ। এয়া হ'ল আমাৰ উপেন খুৰা, আমাৰ নিজৰ খুৰা। এতিয়া ৰঙালাও এইকেইটা বহুত মিঠা ৰঙালাও কিন্তু ন? এইবাৰ যথেষ্ট ৰঙালাও পাইছে আপুনি? মই বহুত পাইছোঁ। আৰু জলকীয়া খেতি এইকেইটা থৈ আহক যাওক। সিফালৰখিনি দেখালোঁ আপোনাৰ, যিখিনি মই এতিয়া সেইখিনিয়ে দেখাই আহিছিলোঁ। ইমান যথেষ্ট জলকীয়া। ইয়াত 2 বিঘামান মাটি হ'ব ন? আৰু এই গোহালিৰ লগতে এইফালে খেৰৰ ঘৰ আছে। খেৰ যিহেতু আপোনালোকে জানেই যে গৰু ম'হৰ আটাইতকৈ প্ৰিয় আৰু আটাইতকৈ ভাল পুষ্টিকৰ খাদ্য হ'ল খেৰ। এই খেৰৰ ব্যৱস্থাটো এনেধৰণৰ, লগতে খেৰৰ ঘৰ আছে। বাৰিষা বিশেষকৈ খেৰৰ দৰকাৰ হয়। এতিয়া বৰকৈ খেৰৰ দৰকাৰ নাই নহয় জানো? এই বাৰিষা হোৱাৰ লগে লগে যেতিয়া ঘাঁহ কমি যাব তেতিয়া
আৰু ইয়াত দেখিছেনে পচন সাৰ গোবৰ সাৰ এনেধৰণে ইয়াতে ৰেডি কৰি ৰাখিছে আৰু এই সাৰতে খেতিবিলাক কৰা হয় আচলতে ইয়াতে সাৰ বেলেগকৈ মানে ৰাসায়নিক সাৰটো ব্যৱহাৰ কম কৰা হয় আমাৰ ইয়াতে গোবৰ এইখিনি ইমানখিনি গোবৰ আছে যে এই গোবৰবিলাক এনেকৈ পচন সাৰ কৰি থোৱা যায় ইয়াৰ এইবিলাক দি পেলাই এইবিলাক কৰা হয় সেইকাৰণে খেতিবিলাকত লহপহকৈ বাঢ়িও আহে ইয়াত জলকীয়া এইখিনি নাই এইখিনি একদম অৰ্গেনিক পদ্ধতিত কৰা জলকীয়া খেতি জলকীয়া লাগিছে এইবিলাক জলকীয়া লাগিছে এইখিনি বিহ জলকীয়া এইটো বিহ জলকীয়া এইটো অলপ অলপ ৰং ধৰিছে আৰু এইবিলাক এইখিনি মানে আপোনাৰ এই ওচৰত কৰা সেইখিনি হ'ল পামৰ যিখিনি মই অলপ আগতে দেখাইছিলোঁ এইখিনি এইফালে থকাখিনি এইখিনি পাম মানে প্ৰায় 2-3 বিঘামান মাটি বা 4-5 বিঘামান মাটি আছে টোটেল ইয়াত এইফালে আপোনালোকৰ এইফালে 2 বিঘাৰ ওপৰত আছে এইফালে আছে গতিকে এইখিনি হ'ল জলকীয়া খেতি আৰু জলকীয়া খেতি এতিয়া জলকীয়াৰ দাম প্ৰায় 250-300 টকা হৈ আছে কেজি হয় নহয় 300-350লৈকে হৈ আছে এতিয়া আপোনাৰ এনেই এসপ্তাহত কিমানমান ওলায় আপোনালোকৰ এসপ্তাহত কিমান হয় বুলি কৈছে এসপ্তাহত 1 কুইণ্টেল 80 কেজি 70 কেজি এতিয়া যদি সপ্তাহত 30,000 টকা যদি সপ্তাহত 30,000 টকা হয় তেন্তে মাহেকত 4-3 গুণ 1,20,000 টকা হ'ব মানে টোটেল বিক্ৰী আৰু তাৰ ভিতৰত খৰচ কৰি পেলাই হ'লেও মোটামুটি 60-70,000 টকা 70,000 টকা মাহটো ৰৈ যাব যথেষ্ট খৰচো আছে যথেষ্ট মানে পৰিচৰ্যা কৰিব লাগে যথেষ্ট দৰৱ জাতি দিব লাগে কিন্তু আৰু যোৱা বছৰটো সেই আপোনাৰ ইয়াতে যিজন আপোনালোকে যুটীয়া কৰিছে তেওঁ কিমান টকা লাভ কৰিলে 7,000মান পুলি আছিলে তো অলপ 4-5 লাখ টকা লাভ কৰিছে বছৰটো বেছি 7মান কৰিলে 7 লাখমান টকা এবছৰত যদি 6-7 লাখ টকা লাভ কৰে তেতিয়াহ'লে সুন্দৰভাৱে এখন গাড়ী কিনিব পৰা পইচা ওলায় সেইকাৰণে কৈছোঁ নিবনুৱাসকলে এই যি জলকীয়া খেতিৰ যি মানে ছিষ্টেমটো ভালকৈ জানি লৈ যদি জলকীয়া খেতিও কৰে ভালদৰে ভোট জলকীয়া খেতি ছিজনত যদি কৰে তেতিয়াহ'লে মানে বছৰটোৰ ইনকামটো 2-3 মাহত কৰি ল'ব পাৰে হয়নে বাৰু এতিয়া মোক জলকীয়া দুটা দিবনে নাই আৰু এইফালে যিটো আমাৰ পাম আগতে আপোনালোকক দেখুওৱা হৈছে এইটো আমাৰ পাম আমি ইয়াতে এদিন এসাঁজ খাইছিলোঁহি ভালদৰে এইখিনি ইয়াতো সেয়া জলকীয়া খেতি দেখিছেনে ইফালে এইখিনি জলকীয়া খেতি হয় আৰু এইফালে আমাৰ দেউতাই এয়া কৰিছে কচু খেতি এটা ধৰণে কৰিছে ছাইডতে কচু খেতি আমাৰ নিজৰ নিজা কচু খেতি হয় আৰু এইফালে যে দেখিছে চাং দিয়া আছে এয়া হৈছে ধুন্দুলি খেতি দেউতাই কৰিছে গতিকে এইখিনি লাহে লাহে গ্ৰ' হৈছে আৰু এইবিলাক সকলোবিলাক পাম হয় ইয়াতে বহা বুলি কওঁ আমি যিটো এইফালেও দেখিছেনে এইখিনি চাং খেতি যথেষ্ট কৰিছে কোনোবাই এইখিনি হ'ল চাং খেতি পিছল এফালে এইটো পাম এটা দেখালোঁ এইটো এটা পাম দেখিছেনে চব পাম হয় এইখিনি আৰু ইয়াতে সেইফালে সেই জলকীয়া খেতি আছে ইয়াতে মানে প্ৰত্যেকখন পামতেই প্ৰত্যেকজনেই জলকীয়া খেতি কৰিবলৈ লৈছে যিহেতু জলকীয়া খেতিটো যথেষ্ট লাভজনক এইটো এটা পাম দেখিছেনে ইয়াতে মহ চহ ৰখা হয় এইটো এটা পাম দেখিছেনে পাম এইবিলাক মানে সপৰিয়ালে নাথাকে মানে পৰিয়ালসহ থকা মানুহৰ ঘৰ নহয় পাম এইটো মানে 2জন বা 1জন মানুহ থাকি ইয়াতে মানে খেতি বাতি কৰাৰ সময়ত কিবাকিবি বনাই কৰি খাবৰ কাৰণে ব্যৱহাৰ কৰা সৰু ঘৰ সেয়াই হ'ল পাম বা আমাৰ ভাষাত বহা ৰাস্তাটো যথেষ্ট খেলি মেলি এটা হাতে কেমেৰাটো ধৰিবলৈ যথেষ্ট অসুবিধা হৈছে এবাৰ সেয়া পৰিছোঁ দেখিছে আৰু বেছি সময় নাই আৰু এইফালে দেখিছে এইখিনি কচু খেতি কৰিছে এইটো এটা পাম আৰু কিছুটো যোৱাৰ পিছতে মই যে আহিছিলোঁ মই কৈছিলোঁ যে আমাৰ খুৰী এগৰাকী ঢুকালে তাহাঁতৰ পামত সিহঁতৰ গছ কাটি ইয়াৰ পৰা নিব ট্ৰেক্টৰে কঢ়িয়াই আৰু সেই খৰি সকামত ব্যৱহাৰ কৰিব ৰন্ধা বঢ়া কামত এইটো এটা পাম দেখিছেনে এনেধৰণে চালিকা আছে এইবিলাক তৰৈ খেতি কৰিছে তৰৈ আৰু এইবিলাক তৰৈ লাগিছে দেখিছেনে তৰৈ লাগিছে গছত লাগিছে আৰু প্ৰথমৰ পৰা লাগি গৈছে গোবৰত কৰা হৈছিল আৰু এইটো হ'ল পামৰে এটা ঘৰ এইখিনি হ'ল কচু খেতি দেখিছেনে কচু খেতি আৰু সেইফালে জলকীয়া খেতিও আছে আচলতে প্ৰকৃতাৰ্থতে এয়া খেতিৰ জেগা আৰু খেতিয়কৰ জেগা হয় একদম বঙুৱা ৰাইজৰ জেগা
আমাৰ গাঁৱৰ গোটেইখিনি আমাৰ গাঁৱৰ মানুহ হয় গতিকে এই দৃশ্যটো মোৰ ভাল লাগে আচলতে ইয়ালৈ আহি ভাল লাগে বহুত দিনৰ মূৰতহে আহিবলৈ পাওঁ ব্যস্ততাৰ কাৰণে আহিবলৈ পৰাও নহয় অহা নহয় এইখিনি ইয়াতে নেমু টেঙা জলকীয়া আছে দেখিছে এইখিনি এইখনো এটা পামেই এতিয়া কুন্দুলি খেতি আছে চাঙত কুন্দুলি লাগি আছে এইফালে নেমু টেঙা ভোট জলকীয়া আৰু এইটো এটা তেনেধৰণে পাম কাষত জাতি নদী আছে এইটো এটা পামৰে ঘৰ চাং দিয়া আছে জাতিলাও খেতি কৰিছিল কৰিছেগৈ এতিয়া এইখিনি জলকীয়া খেতি সুন্দৰভাৱে কৰিছে জলকীয়া আৰু সেইফালে মানে জিঅ' বেগ দিয়া আছে আমাৰ ৰাইজে ইয়াতে খৰি কাটিছে নেকি ওচৰতে আমাৰ ৰাইজ ইফালে খৰি কটা জেগাত পাইছেহি দেই প্ৰথম পাইছি সেইজন বহি আছে এটা হাতে চলাই চলাই আহি একদম পৰি পৰি আহিছো এয়া জাজি নদীৰ কাষৰ পমুৱা ৰাইজৰ মানে এটা মানে পৰিস্থিতি দেখাবলৈ যত্ন কৰিলো এইফালে আমাৰ হেৰি ফৌজিয়ে কৈছে মনোজে যে ইয়াতে কাৰেণ্ট আছে হয়তো এয়া দেখিছেনে পমুৱা জেগা যদিও কিন্তু কাৰেণ্ট আছে দেখিছেনে সম্পূৰ্ণ কাৰেণ্টৰ ব্যৱস্থা আছে ইয়াত আৰু বহাটো দেখাবগৈ লাগিব ন বহা এইখিনিও তেনেধৰণে কচু খেতি আৰু দাংবডি এনেকৈ ধৰণে কৰা হৈছে আৰু এয়া আমাৰ যি খুৰাৰ ঘৰৰ বাৰীখন এইখন ইয়াতে সিহঁতকে মহ বান্ধে এইবিলাক মহ খুটি বুলি কয় এটা এটা খুটিত এটা এটা মহ বান্ধে দেখিছেনে সেইবিলাক খুটি হয় মহৰ আৰু ইণ্টাৰেষ্টিং কথা এই পমুৱা জেগা যদিও ইয়াত মানে বেলেগ যোগাযোগৰ কথাটো বাদেই ইয়াতে এয়া ডেইলি মানে জল জীৱন মিছনৰ পানী ইয়াত পাইছেহি তো এইটো এটা ছাকচেছ আছাম গভৰ্ণমেণ্টৰ জল জীৱন মিছন যাই হওক আৰু কাৰেণ্টৰ ব্যৱস্থা আছে দেখিছেনে ইয়াত ইলেক্ট্ৰিক মিটাৰ ইয়াতে ভিতৰত এইখিনিত গৰু বন্ধা হয় আৰু মহবিলাক এনেকৈ বাহিৰত বান্ধে গৰুবিলাক ইয়াত ভিতৰত বন্ধা হয় এইটো এটা পাম হয় মানে বহা এনেকৈ এইটো বহা দেখিছেনে ইয়াতে গৰু এই যে সৰু দেখিছে যে এইটো ইয়াতে গৰু পোৱালিবিলাক ৰখা হয় এইটো এটা চেম্বাৰ দেখিছেনে এইটো গৰুৰ গোহালিৰ এই চেম্বাৰটোত গৰুৰ পোৱালিখিনি ৰখা হয় আৰু পোৱালিখিনি যেতিয়া ৰাতিপুৱা গাখীৰ খীৰাব হয় তেতিয়া পোৱালিখিনি মেলি দিয়া হয় ইয়াত থকা গৰু বাকী গৰু গাই গৰু গাখীৰ খীৰোৱা হয় আৰু এইফালে হ'ল মানে সাময়িকভাৱে ৰেষ্ট ল'বৰ কাৰণে বহা দেখিছেনে এনেকুৱাই আৰু বহাৰ দৃশ্যবিলাক একদম হিচাপে দেখিবলৈ পাইছে এইটো আগৰ আমাৰ খুৰা মোবাইল ফোনৰ দেখিছেনে এনেকুৱা ধৰণৰ মোবাইল কটাৰী এইফালে তামোল আছে এইফালে কোৰ কটাৰী এইফালে কেটলি এইফালে মানে চাহৰ সঁজুলিখিনি এইফালে এনেকৈ আছে মানে যিকোনো সময় ইয়াত পামত থকা হয় ৰাতি থকা নহয় যিহেতু আৰু এইখিনি গাখীৰ নিবৰ কাৰণে হয়তো গাখীৰ আছেই নেকি ইয়াতে থাকিব পাৰে নাথাকিব পাৰে দে নাজানো এই ওপৰৰ এখন ওপৰৰ চাং আছে ইয়াতে কাঁহী চাহী ইয়াতে থোৱা আছে এনেধৰণে এয়া হ'ল পামৰ দৃশ্য আপোনালোকক পামৰ যিখিনি আমাৰ পমুৱা মানুহৰ যি মানে জীৱন প্ৰণালী সেইখিনি দেখাবলৈ যত্ন কৰিলোঁ ইয়াত কি আছে জানো এইখিনি ৰঙালাও দেখিছেনে বেগত ৰঙালাও ভৰাই থাকে এতিয়া ৰঙালাও চাগে এইখিনি নিয়া হ'ব তামোল এখন এনেকৈ খাই দিয়া হওক বোলো এখন লৈ লওঁ চূণ লগাই এইখিনি ভিডিঅ' এটা নহ'লে নহ'ব নহয় হয় নহয় এই বাপৰে কি কৈছিলে এই হ'ল আমাৰ একদম খৰি হাত চেপা খাব চাবা বাছ বঢ়িয়া দলংখন এইখন মানে 20/5/2023 তাৰিখে তপন গগৈ আৰু ৰাজখোৱা মহোদয়ে উদ্বোধন কৰা এই দলংখনৰ পৰিৱেশটো চাওক কি সুন্দৰ পৰিৱেশ চাওক এইফালে এইটো মোৰ আৰু এইফালে এইটো মোৰ আৰু এই দলংখনে এই আজাৰগুৰি ঠাইডোখৰ যথেষ্ট সৌন্দৰ্য বঢ়াই তুলিলে কিন্তু খুব এটা সুন্দৰ পৰিৱেশ যথেষ্ট বহল দলং দেখিছেনে মই আগতে দলংখনৰ বিষয়ে দেখাইছোঁ আৰু দলংখনৰ পৰা এইটো নেচাৰ এইটো
ভাল লাগে তাজি নদীৰ এইফালে এইটো হ'ল ভটিয়ানী ফাল আৰু এইটো উজনি ফাল আৰু এইফালে মই কলাত এফালে জেগাডোখৰ আগতকৈ বহুত চেঞ্জ হৈ গ'ল দেখিছেনে অকণমান আগৰ পৰা আহোঁ আৰু এই দোকানখন আচলতে আগতে এইখিনিত আছিলে তলত আছিলে এতিয়া ওপৰলৈ লৈ আহিলে এফালে অহা হোৱাই নাই একেবাৰে ধমকি দিছে দেখিছেনে ধমকি দিছে মোক কি সাহায্য দিম বিধ্বস্ত মানে দোকান দেখোন ঢাকি দিলে মাথাউৰিয়ে হয় নহয় আৰু এইডোখৰ ঠিক ঠাক কৰি মেলি লোৱা হ'ল নহয় ভাল হ'ল এতিয়া আকৌ ওখ পাখ হ'ল ইমান ধুনীয়া মানে পৰিৱেশ পাইছে সন্মুখতে মুকলি ভাল হ'ল বা ভাল হ'ব ধ্বংস হ'লে সৃষ্টি হয় ভাগৰি গৈছে এইকেইজন ভাগৰি আছে ঘামি জামি